হ্যালো স্টুডেন্টস, মডার্ন ইন্ডিয়ান হিস্ট্রি আমার সিরিজ চলি আছে। অলরেডি 13টা ক্লাছ শেষ হ'ল, আজি ক্লাছ নম্বৰ 14 আৰু বহুত বেছি ক্লাছ নহয় বাৰু, চাগে ইয়াৰ পিছত আৰু দুটা কি মেক্সিমাম 3টা ক্লাছ হ'ব। ইয়াৰ পিছত আমাৰ মডাৰ্ন ইণ্ডিয়ান হিষ্ট্ৰি শেষ হ'ব। আৰু যিসকলে বাৰু এতিয়ালৈকে ফাৰ্ষ্টৰ পৰা চোৱা নাই, ধুনীয়াকৈ প্লেলিষ্ট বনোৱা আছে, এটা এটাকৈ চাই লওক, ধুনীয়াকৈ নোট বনাই ল'ব। মোৰ একৰ্ডিং টু মি বাৰু, মই বস্তুখিনি মোৰ ফালৰ পৰা যিমান মোৰ কেপাবিলিটি আছে, মই এজ এ ষ্টৰী বস্তুখিনি এক গল্পৰ নিচিনা কোৱাত ট্ৰাই কৰিছোঁ, যাতে আপোনালোকে ধুনীয়াকৈ বস্তুখিনি নোট ডাউন কৰিব পাৰে। তথাপি যদি কিবা কনফিউজন থাকে, কোনোবা যদি অলপ বেলেগ কিবা থাকে, ন' ডাউট মই ইয়াতে আকৌ আমি যেতিয়া বস্তুখিনি কমপ্লিট চিৰিজ শেষ কৰাৰ পিছত আমি আৰু প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছ আমি চল্ভ কৰিম, যাতে বস্তুখিনি আমাৰ ৰিভিজন যাতে ভালকৈ হয় আৰু নতুন নতুন পইণ্ট আমি তাৰ পৰা পাম। বাট ফৰ টাইম বিং আমি আগত চিৰিজটো শেষ কৰোঁ, ইয়াৰ পিছত আমি বস্তুখিনি আকৌ ৰিভিজন এবাৰ, যদি মেৰাথন ভিডিঅ' সম্ভৱ হয় মোৰ পৰা লোৱা, মই এটা ওৱান শ্বট মেৰাথন ভিডিঅ' এটা লোৱাৰ এটা প্লেন কৰিম। মেবি 4 ঘণ্টা 5 ঘণ্টাৰ এটা ভিডিঅ' হ'ব, তাতে কমপ্লিট মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰি মই শেষ কৰাই দিম বাৰু, ঠিক আছে। বাট ফৰ টাইম মানে বাট তেতিয়ালৈকে বাৰু এইটো কমপ্লিটলি চিৰিজটো শেষ কৰক, যাতে ধুনীয়াকৈ আপোনাৰ নোটটো যাতে বনোৱা যাতে থাকে, আৰু তেতিয়া আপুনি মেৰাথন ভিডিঅ'টো এজ এ ৰিভিজন হিচাপে ইউজ কৰিব পাৰিব, বস্তুখিনি মিলাব পাৰিব আৰু বস্তুখিনি ভালকৈ হৈছে না হোৱা নাই। অ'কে, চ' আজি আমাৰ ক্লাছ নম্বৰ 14 চাব। ক্লাছ নম্বৰ 13লৈকে আমি কি পালোঁ? ক্লাছ নম্বৰ 13ত আমি কি পালোঁ? যে চিভিল ডিজঅবিডিয়েঞ্চ মুভমেণ্ট তাতে ডিছকাছ কৰা হৈছে, চিভিল ডিজঅবিডিয়েঞ্চ মুভমেণ্ট। ইয়াৰ পিছত ফাৰ্ষ্ট ৰাউণ্ড টেবল কনফাৰেঞ্চ, তাতে আমাৰ BR আম্বেদকাৰ, ভীমৰাও আম্বেদকাৰ চাহাবে জইন কৰিছিল, এটেণ্ড কৰিছিল, কিন্তু আমাৰ INC ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ পৰা কোনেও জইন কৰা নাছিল। কাৰণ কি আছিল? হোৱাট ৱাজ দ্য ৰিজন? যদি কুৱেশ্যন আপোনাৰ আহে যে কি ৰিজন, কি কাৰণ আছিল যে ৰাউণ্ড টেবল কনফাৰেঞ্চত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ পৰা কোনেও যোৱা নাছিল? কাৰণ কি? বিকজ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে ডিমাণ্ড কৰিছিল পূৰ্ণ স্বৰাজ, কমপ্লিট ইণ্ডিপেণ্ডেঞ্চ। বাট ব্ৰিটিছে কৈ আছিল যে না, আমি এতিয়া ডমিনিয়ন ষ্টেটাছ দিব পাৰিম, সেইটোলৈ আমি ডিছকাশ্যন কৰিম বাৰু ৰাউণ্ড টেবল কনফাৰেঞ্চত, বাট পূৰ্ণ স্বৰাজ এতিয়া আমি কোনো পৰ্যায় নিদিওঁ আৰু। চ' এইকাৰণে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে ফাৰ্ষ্ট ৰাউণ্ড টেবল কনফাৰেঞ্চত কিন্তু এটেণ্ড কৰা নাছিল। অ'কে, চ' এতিয়া আমি চাম এই সময়তে বাৰু, এইটো বাৰু চলি আছিল বাৰু 1930, 1929, হয়নে? এই সময়খিনি কথা চলি আছিল বাৰু। অ'কে, চ' আজি আমি ষ্টাৰ্ট কৰিম 1931ৰ পৰা। 1931ত নাম নিশ্চয়কৈ আপোনালোকে জানে, চন্দ্ৰশেখৰ আজাদ, হয়নে? বহুত এজন মানে কি ক'ম, মানে এজন পাৱাৰফুল এজন ফ্ৰীডম ফাইটাৰ আছিল, ভগত সিঙৰ নিচিনা আৰু চন্দ্ৰশেখৰ আজাদ। চ' চন্দ্ৰশেখৰ আজাদ আগতে বাৰু এনেকৈ বহুত এনেকৈ ঘটনা হৈছিল বাৰু, আমি বেলেগ বেলেগ ইনচিডেণ্ট এনেকৈ পালোঁ, আৰু আমি ফিউচাৰত আমি আৰু বহুত যেতিয়া ডিটেইলছত ডিছকাছ কৰিম, আকৌ এনেকৈ বস্তুখিনি আকৌ এবাৰ কৈ দিম বাৰু, যে এনেকৈ বহুত ঘটনা হৈছিল, তাতে চন্দ্ৰশেখৰ আজাদ তাতে প্ৰেজেণ্ট আছিল। তো বেলেগক এৰেষ্ট কৰা হৈছিল, বেলেগ ফ্ৰীডম ফাইটাৰ তাতে ইনভলভ যিসকল আছিল তেখেতসকলক এৰেষ্ট কৰা হৈছিল, কিন্তু চন্দ্ৰশেখৰ আজাদক কিন্তু ব্ৰিটিছ আৰ্মিয়ে কেতিয়াও মানে বস্তুখিনি তেখেতক বিচাৰি পোৱা নাই। আৰু মানুহজনৰ ওচৰত থকা মানুহজন ওচৰত আছে, কিন্তু তথাপি ওলাই গ'ল। কেনেকৈ? বিকজ তেখেতক বহুৰূপী কা ৰাজা বুলি তেখেতক কোৱা আছিল। তেখেতে ফেমাছলি আমাৰ ফ্ৰীডম ফাইটাৰৰ যিটো চাৰ্কেল আছিল, তেখেতক বহুৰূপীৰ ৰজা বুলি তেখেতক কিন্তু ফেমাছলি তেখেতে এটা মানে চবে তেখেতক বহুৰূপী বুলি জনা আছিল। কাৰণ কি? তেখেতে বেলেগ বেলেগ ৰূপ লোৱাত এক্সপাৰ্ট আছিল, বেলেগ বেলেগ মানে নিজক কিবা কিবি মেকআপ কৰি বেলেগ বেলেগ ৰূপ লোৱা কোনো এক্সপাৰ্ট আছিল। চ' বহুত চিটুৱেশ্যন হৈছিল যে ব্ৰিটিছ আৰ্মি একেবাৰে ওচৰত, তথাপি তেখেতক বিচাৰি পোৱা নাই যে ইয়াতে চন্দ্ৰশেখৰ আজাদ কোন হয় বাৰু, ঠিক আছে। চ' এতিয়া কি হ'ল, এই 1931ত চন্দ্ৰশেখৰ আজাদ, আমাৰ এটা পাৰ্ক আছে, নাম হ'ল আলফ্ৰেড পাৰ্ক। পাৰ্কৰ নামটো এবাৰ চাই ল'ব বাৰু। পাৰ্কৰ নাম হ'ল আপোনাৰ আলফ্ৰেড পাৰ্ক। এইটো বাৰু এলাহাবাদত আছে। এলাহাবাদৰ আলফ্ৰেড পাৰ্কত চন্দ্ৰশেখৰ আজাদ বেলেগ এজন ফ্ৰীডম ফাইটাৰৰ লগত, স্বাধীনতা সংগ্ৰামীৰ লগত লগ কৰাৰ কাৰণে, কিবা এটা ডিছকাশ্যন কৰাৰ কাৰণে আলফ্ৰেড পাৰ্কত গৈছিল এলাহাবাদত। বাট তাতে এজন গদ্দাৰ, এজন ট্ৰেইটাৰ আছিল, এজন ট্ৰেইটাৰ বা এজন গদ্দাৰ বুলি ক'ব পাৰে। তেখেতৰ নাম আছিল বীৰভদ্ৰ। তেখেতৰ নাম কি আছিল? বীৰভদ্ৰ। এই বীৰভদ্ৰই ব্ৰিটিছক খবৰ দি দিলে যে চন্দ্ৰশেখৰ আজাদ এনেকৈ এই সময়ত এলাহাবাদত এই আলফ্ৰেড পাৰ্কত তেখেতে ইয়াতে প্ৰেজেণ্ট থাকিব। ক্লিয়াৰ? চ' ব্ৰিটিছে বাৰু কমপ্লিট পাৰ্ক, এই যি সময়টো বাৰু কোৱা হৈছিল বাৰু, এই সময়ত কমপ্লিট পাৰ্ক ব্ৰিটিছে বাৰু চাৰাউণ্ড কৰিলে, ব্ৰিটিছে পুৰা ঘেৰাও কৰি দিলে, আৰু তাতে চন্দ্ৰশেখৰ আজাদ আছে, আৰু গম পাই গৈছিল চন্দ্ৰশেখৰ আজাদ ইয়াতে কোন হয় বাৰু। ক্লিয়াৰ? তো ফিৰ ভি দেখিয়ে উনকা কিতনা পাৱাৰ দেখিয়ে, চন্দ্ৰশেখৰ আজাদৰ লগত যিটো ৰিভলভাৰ আছিল, যিটো পিষ্টল আছিল, সেইটো দি ফায়াৰ কৰা ষ্টাৰ্ট কৰিলে। তো ব্ৰিটিছৰতো বহুত ব্ৰিটিছ আৰ্মি কৰা আছে বাৰু। চ' তাতে বাৰু এই পিষ্টলৰ 6টা-7টা গুলি কোনো কামেই নিদিয়ে আৰু। চ' তথাপি কিন্তু যিমানখিনি সম্ভৱ ইমান টাইমলৈকে লৰাই কৰিলে। যেতিয়া বন্দুকৰ লাষ্ট গুলি যিটো বাকী থাকিল, যেতিয়া চন্দ্ৰশেখৰ আজাদে এইটো পালে যে মোৰ এতিয়া বন্দুকৰ লাষ্ট গুলি আছে, তেখেতে বাৰু ক'লে যে
मैं ब्रिटिश के गोली से मरूंगा ये हो नहीं सकता ठीक है तो जय हिंद কৈ সে নিজক শুট কৰিলে নিজৰ বন্দুকেদি নিজক শুট কৰিলে তথাপি এইটো কৈছে যে मैं ब्रिटिश के गोली से मरूंगा इतना बुरा हालत तो मेरा नहीं होगा मैं अपने गोली से मरूंगा ঠিক আছে নিজে নিজক শুট কৰিলে এই আছিল চন্দ্ৰশেখৰ আজাদ আৰু এই গদ্দাৰৰ নাম মনত ৰাখিও এক্সামত আহিছিল বাৰু যে হু ওয়াজ দ্য ট্ৰেটাৰ যে বাৰু চন্দ্ৰশেখৰ আজাদৰ ইনফৰমেশন ব্ৰিটিছক দিছিল নাম হল বীৰভদ্ৰ ক'ত তেখেতক ই কৰিছিল বাৰু আলফ্ৰেড পাৰ্ক এলাহাবাদত ঠিক আছে ক্লিয়াৰ ওকে এতিয়া নেক্সট আহক আপুনি গান্ধী আৰউইন পেক্ট এই সময়তে বাৰু আবার কি হল গান্ধী আৰউইন পেক্ট সাইন হল গান্ধী আৰউইন পেক্ট পার্টিকুলার ডেট কিন্তু ইয়ারটো তো বাৰু মোটামুটি সবে জানে ইয়ারটো তো 1931 মনত রাখা ভেরি ভেরি ইম্পর্টেন্ট যে কোন ইয়ারত গান্ধী আরউইন পেক্ট সাইন করা হয়েছিল 1930 1931 1932 1933 সো মনত রাখিব 1931 এক্সাক্ট ডেট যদি মনত রাখে বেশি ভাল 5 মার্চ 1931 ক্লিয়ার সো 5 মার্চ 1931 ত গান্ধী আরউইন পেক্ট সাইন হল কেটামান ইম্পর্টেন্ট গান্ধী আরউইন পেক্ট যে এগ্রিমেন্ট করা হয়েছিল এই পেক্টত কেটামান ইম্পর্টেন্ট কথা যে গান্ধী তাতে ভগৎ সিংক বিকজ এই সময়ত ভগৎ সিং অলরেডি অ্যারেস্ট করা আছিল আর ভগৎ সিংৰ ফাঁসি হব আৰু এই সময়ত গান্ধী কিন্তু ভগৎ সিংক মানে রিলিজ করার কারণে কোনো এনেকে মেনশন করা নাছিল এটোৰ কাৰণে গান্ধীক বহুত ক্রিটিসাইজ করা হৈছিল বাৰু বাট গান্ধী क्या गांधी भगत सिंह को बचा सकता था क्या गांधी और क्या कर सकता गांधी उसमें क्या किए थे भगत सिंह का क्या उसमें सिचुएशन था मैं इसमें थोड़ा बोल देता हूं लेकिन एक डिटेल में मेरा एक वीडियो बना हुआ है আপোনালোকে যদি ইউফোরিয়া একাডেমি চ্যানেলত চায় এটা 15 মিনিট এটা ভিডিও আপুনি পাব যে গান্ধী কি ভগত সিংক মানে যেটো ফাঁসি দিয়া হৈছিল তাতে কি গান্ধীৰ কিবা ৰোল আছিল হেতু এটা ভিডিও হৰু বনোৱা আছে বা চাই ল'ব বাৰু সো অলপকে মই কৈ দিও বাৰু চাব যে গান্ধী নিশ্চয়কে এই গান্ধী আরউইন পেক্টত কোনো ভগৎ সিংক রিলিজ করার কারণে কোনো উল্লেখ করা নাই অফিসিয়ালি কোনো উল্লেখ করা নাই এটা একেবারে ঠিক বাট এটাও সঠিক যে আমার বেলেগ বেলেগ লেটার বেলেগ বেলেগ নিউজ পেপার কাটিংৰ জৰিয়তে আমি গম পাও যে গান্ধী কিন্তু লর্ড আরউইন আছে এই সময়ত ভাইসরয় আছে গান্ধী কিন্তু লর্ড আরউইনক কৈছিল যে তেখেতক অলপ পোস্টপন করার কারণে এতিয়া বাৰু ফাঁসি দিব নালাগে পোস্টপন কৰি দিয়ক তাতে গান্ধী কি প্ল্যান আছে যে পোস্টপন কৰা মানে লাহে লাহে বস্তুখিনি কিবা কৰি যাতে ৰিলিজৰ যাতে উপায় এটা উলোৱা যায় বাট ফর টাইম বিং পোস্টপন কৰি দিয়ক বাট এই গান্ধী আরউইন পেক্টত বাট লর্ড আরউইন বস্তুখিনি কিয় মানা নাই কারণ হল পাঞ্জাব যেটা সিন্ধ প্রভিন্স যেটা আমি কওঁ এই পাঞ্জাবৰ যিসকল ব্রিটিশ আর্মি অফিসার আছিল যিসকল ব্রিটিশ আর্মি অফিসার আছিল তেখেতসকলে ক্লিয়ারলি লর্ড আরউইনক কৈছিল বাৰু যে এএসপি সন্ডার্স অ্যাসিস্ট্যান্ট সুপারিনটেন্ডেন্ট অফ পুলিশ সন্ডার্সক ভগৎ সিংয়ে শুট করেছিল এটু বাৰু लाहौर कॉन्स्पिरेसी केस तो भगत सिंह को आपको फांसी देना ही पड़ेगा अगर आप भगत सिंह को फांसी नहीं देंगे तो हम लोग मास रेजिग्नेशन देंगे माने आमी आमार गोटेই কেজন পাঞ্জাবৰ আমাৰ ব্রিটিশ আর্মি অফিসার্স আমি গোটেই কেজন একেলগে রিজাইন কৰিম যদি আপুনি ভগত সিংক ফাঁসি নিদিয়ে সো এই লর্ড আরউইনৰ ওপৰত এটা বহুত ডাঙৰ এটা প্ৰেছাৰ আছিল নেক্সট পয়েন্ট কি হল নেক্সট পয়েন্ট হল যে আপোনালোকে নিশ্চয়কৈ লাস্ট ক্লাছত পাইছে যে ইন্ডিয়ান ন্যাশনাল কংগ্রেসে স্টার্টিংত ডমিনিয়ন স্ট্যাটাস বিচাৰিছিল বাট ভগৎ সিংহে কিন্তু যেতিয়া ভগৎ সিংক যেতিয়া কোর্ট কেস চলি আছিল কোর্টত যেতিয়া হিয়ারিং চলি আছিল ভগৎ সিংহে কিন্তু বাৰে বাৰে কিন্তু পূৰ্ণ স্বৰাজ কমপ্লিট ইন্ডিপেন্ডেন্সৰ ডিমান্ড কৰিছিল আৰু এইটো চাই ইন্ডিয়ান ন্যাশনাল কংগ্রেসে মহাত্মা গান্ধী জৱাহৰলাল নেহৰুক সাজেশন দিলে যে না আমিও পূৰ্ণ স্বৰাজ এতিয়াৰ পৰা ডিমান্ড কৰিম সো লর্ড আরউইনে চাই আছে যে পূর্ণ স্বরাজ তো তেখেতসকলে কেতিয়া ভাবাই নাছিল ইন্ডিয়ান ন্যাশনাল কংগ্রেসে পূর্ণ স্বরাজৰ কথা আগত ভাবাই নাছিল ভগৎ সিংৰ কাৰণে আজি তেখেতসকলে ইমান এগ্রেসিভ হৈ গ'ল সো ভগৎ সিং যদি কিবা কাৰণত যদি মই ইয়াক যদি ফাঁসি নিদিও যদি তে আমাৰ কাৰণে বহুত ডাঙৰ এটা প্ৰব্লেম হ'ব পাৰে সো এই কেইটা কাৰণৰ কাৰণে কিন্তু হ্যাঁ এইটো এটা মহাত্মা গান্ধী নিশ্চয়কৈ তেখেতক কৈছিল বাট হ্যাঁ এইটো মই মানো বা এইটো বাৰু কিতাপতে লিখা আছে যে ভগৎ সিংৰ ইনক্রিজিং পপুলারিটি বহুত বেছি পপুলার হৈ আছে বহুত বেছি ফেমাস হৈ আছে এটো কতবা নকত গান্ধীজি অলপ ইনসিকিউরিটি এটা ফিল আহি গৈছিল যে মোৰছে বেছি এটা সৰু লৰা মোৰছে মই এজন ইমান ডাঙৰ এজন নেতা আৰু মোৰ পৰা ইমান ফেমাস ই হৈ আছে বাৰু সেটো এটা ইনসিকিউৰিটি নিশ্চয়কৈ আছিল বাট হ্যাঁ এইটো বাৰু এইটো নকোৱাটো চাগে মিছা কথা হ'ব যে গান্ধীজি ট্রাই কৰা নাই গান্ধীজি নিশ্চয় ট্রাই কৰিছিল বাট ডাইরেক্ট পেক্টত রিটেন পেক্টত লিখা নাছিল বাট তেখেতক কিন্তু লেটাৰৰ জৰিয়তে জনোৱা হৈছিল যে পোস্টপন কৰি দিয়ক ফাঁসিটো আৰু যি হোক
সো গান্ধী আৰু ইম্পেক্টত কি হ'ল যে ৰিলিজ অফ গান্ধী ভগত সিঙৰ কথা কোনো মেনশ্যন কৰা নাছিল। 2 নম্বৰ কথা চিভিল ডিজঅবিডিয়েন্স মুভমেণ্ট, এই যে দাণ্ডি মাৰ্চ, সল্ট মাৰ্চ, হয়নে, এইটো যে ষ্টাৰ্ট হৈছিল, চ' এইটো কিন্তু ইয়াতে কিন্তু বন্ধ কৰা হ'ল, চিভিল ডিজঅবিডিয়েন্স কমপ্লিট বন্ধ কৰা হ'ল। আৰু গান্ধী ফাৰ্ষ্ট ৰাউণ্ড টেবল কনফাৰেন্সটো এটেণ্ড কৰা নাছিল, গান্ধীয়ে কৰা নাই, কোনো INC কোনো মেম্বাৰে, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ কোনো মেম্বাৰে কৰা নাছিল বাৰু, বাট ছেকেণ্ড ৰাউণ্ড টেবল কনফাৰেন্সত গান্ধী যাব বুলি কিন্তু এগ্ৰি কৰিছিল যে মই যাম, ছেকেণ্ড ৰাউণ্ড টেবল কনফাৰেন্সত মই কিন্তু এটেণ্ড কৰিম বুলি এইটো কিন্তু ডিচিশ্যন এটা লৈছিল। তো ছেকেণ্ড ৰাউণ্ড টেবল কনফাৰেন্স কেতিয়া হৈছিল? 1931ত হৈছিল। ক'ত হৈছিল? লণ্ডনত হৈছিল। তো ছেকেণ্ড ৰাউণ্ড টেবল কনফাৰেন্সত কিন্তু এই গান্ধী আৰু ইম্পেক্টত কিন্তু গান্ধীয়ে চাইন কৰিছিল যে মই ছেকেণ্ড ৰাউণ্ড টেবল কনফাৰেন্সত মই কিন্তু যাম, আৰু সি কৈছিল। ক্লিয়াৰ? এতিয়া আহক, এতিয়া ছেকেণ্ড ৰাউণ্ড টেবল কনফাৰেন্সত কোনে কোনে গৈছিল? ফাৰ্ষ্টটো আপোনাৰ গান্ধী গৈছিল, তাতে গান্ধী আছিল, তাতে ভীমৰাও আম্বেদকাৰ আছিল। ভীমৰাও আম্বেদকাৰ এইটো কিন্তু কোৱেশ্যনত আহে, 4টা অপশ্যন দি দিয়ে যে ফাৰ্ষ্ট, ছেকেণ্ড আৰু থাৰ্ড ৰাউণ্ড টেবল কনফাৰেন্স, 3টা ৰাউণ্ড টেবল কনফাৰেন্সত এই ফ্ৰম দ্য ফলোয়িং, তলত দিয়া অপশ্যনৰ পৰা এজন ফ্ৰীডম ফাইটাৰ বা এজন ইণ্ডিয়ান নেশ্যনেলৰ কথা কওক যি বাৰু গোটেইকেইটা 3টা राउंड टेबल कॉन्फ्रेंस अटेंड करेছিল। सो तीनों का तीनों राउंड टेबल कॉन्फ्रेंस अटेंड किया था एक ही आदमी जिसका नाम था भीमराव अंबेडकर। 3টা राउंड टेबल कॉन्फ्रेंस देखा था किंतु अटेंड करेছিল। क्लियर? सो এই सेकेंड राउंड टेबल कॉन्फ्रेंस अटेंड करेছিল महात्मा गांधी, भीमराव अंबेडकर और सरोजिनी नायडू। सरोजिनी नायडू किंतु अटेंड करेছিল। क्लियर? अटेंडेड सेकेंड राउंड टेबल कॉन्फ्रेंस। क्लियर? ओके, এই राउंड टेबल कॉन्फ्रेंसत কি হল, গান্ধী আৰু ভীমৰাव আম্বেদকৰৰ মাজত কাজিয়া হল, হিটেড আর্গুমেন্ট হল, অলপ কথা অলপ বেছি হাইপার এটা ডিসকাশন হল, কিয় লৈ? ৰিজাৰ্ভেশ্যন লৈ। তেতিয়া ৰিজাৰ্ভেশ্যন লৈ বহুত এটা সিৰিয়াছ ডিসকাশন হৈ গ'ল আৰু সিচুৱেশ্যনটো বেয়া হৈ গ'ল গান্ধী আৰু আম্বেদকৰৰ মাজত। ক'ত? ছেকেণ্ড ৰাউণ্ড টেবল কনফাৰেন্সত। আৰু লাষ্টত কি হ'ল, এই ছেকেণ্ড ৰাউণ্ড টেবল কনফাৰেন্সটো ইমান ছাকচেছফুল নহ'ল আৰু লাষ্টত আমি ইয়াৰ পৰা কোনো ৰিজাল্টে নাপালোঁ। সেকেন্ড রাউন্ড টেবল কনফারেন্সৰ পৰা নো ৰিজাল্ট আফটাৰ সেকেন্ড ৰাউণ্ড টেবল RTC মানে সেকেন্ড ৰাউণ্ড টেবল কনফাৰেন্স। সেকেন্ড ৰাউণ্ড টেবল কনফাৰেন্সৰ পৰা আমি কোনো ৰিজাল্ট নাপালোঁ আৰু। ক্লিয়াৰ? ক্লিয়াৰ হ'ল কথাখিনি? আহক নেক্সট, আহক আপুনি এতিয়া বাৰু 23 মাৰ্চ, আমি এতিয়া আহিম 23 মাৰ্চ 1931। এই বাৰু আমাৰ কাৰণে ব্লেক ডে বুলি আমি ক'ব পাৰোঁ, বিকজ এই পাৰ্টিকুলাৰ দিনত ভগত সিং, সুখদেৱ আৰু ৰাজগুৰুক ফাঁচি দিয়া হৈছিল। ভগত সিং, সুখদেৱ আৰু ৰাজগুৰুক ফাঁচি দিয়া হ'ল 23 মাৰ্চ 1931। আপুনি যদি চাই, যদি 23 মাৰ্চ 1931ত ফাঁচি দিয়া হ'ল আৰু গান্ধী আৰু ইম্পেক্ট চাইন হৈছিল 5 মাৰ্চ। মাৰ্চ মাহৰ 5 তাৰিখত গান্ধী আৰু ইম্পেক্ট চাইন কৰা হৈছিল আৰু এই মাৰ্চ মাহৰ 23 তাৰিখত, এই মাৰ্চ মাহৰ 23 তাৰিখত ভগত সিং, সুখদেৱ আৰু ৰাজগুৰুক ফাঁচি দিয়া হ'ল। ক'ত ফাঁচি দিয়া হৈছিল? লাহোৰ চেণ্ট্ৰেল জেল। ক্লিয়াৰ? তো চবে বাৰু এটা এক্সপেক্ট কৰিছিল, কমপ্লিট ইণ্ডিয়া যিসকলে বাৰু আমাৰ ফ্ৰীডম লৈ, স্বাধীনতা লৈ ইনভলভ আছিল, সবেইটো এক্সপেক্ট কৰিছিল যে যেহেতু আমাৰ ডেট এটা মোটামুটি আমাৰ আইডিয়া সবে কৈ আছে যে মাৰ্চ মাহৰ ভিতৰত আমাৰ ভগত সিংক ফাঁচি দিয়া হ'ব। চ' নিশ্চয়কৈ গান্ধীয়ে বাৰু গান্ধী আৰু ইম্পেক্টত নিশ্চয়কৈ এইটো উল্লেখ কৰিব বাৰু, বিকজ কেইদিন পিছত আছে এইটো আপুনি কিবা কৰি কেঞ্চেল কৰক বা পষ্টপন কৰক, গান্ধীটো কৰা নাই। চ' এইটো লৈ গান্ধীৰ ওপৰত কিন্তু তেতিয়া এই সময়ত বহুত হেট্ৰেড আহিল, বহুতে কিন্তু গান্ধীক বেয়া পাইছিল এই সময়ত। ক্লিয়াৰ? অ'কে, সো ক'ত ফাঁসি দিয়া হ'ল এইটো ইম্পৰ্টেণ্ট মনত ৰাখা, লাহোৰ চেণ্ট্ৰেল জেল। লাহোৰৰ যিটো চেণ্ট্ৰেল জেল, তাত আমাৰ ভগত সিং, সুখদেৱ আৰু ৰাজগুৰুক ফাঁসি দিয়া হৈছিল। অ'কে, মুভিং ফৰৱাৰ্ড। এতিয়া নেক্সট আপোনাৰ এইবিলাক এই ঘটনাকেইটা যে হ'ল বাৰু, চিভিল ডিজঅবিডিয়েন্স মুভমেণ্ট, গান্ধী আৰু ইম্পেক্ট, ভগত সিঙৰ ফাঁসি দিয়া হ'ল, এই গোটেইকেইটা ডাঙৰ ডাঙৰ ইভেণ্ট যে হ'ল, এইকেইটা হ'ল তেতিয়া ভাইচৰয় কোন আছিল? লৰ্ড আৰউইন। এতিয়া লৰ্ড আৰউইন গুচি গ'ল, লৰ্ড আৰউইনৰ ঠাইত আহিল লৰ্ড ৱেলিংটন। কোন আহিল? লৰ্ড ৱেলিংটন। বহুত কিতাপত আপুনি ৱেলিংটন বুলি পাব, টি, আৰু বহুত কিতাপত লৰ্ড ৱেলিংটন। আপুনি যদি গুগল সাৰ্চ কৰে আপুনি চাব যে দুটাই কাৰেক্ট, লৰ্ড ৱেলিংটন কাৰেক্ট, লৰ্ড ৱেলিংটনো কাৰেক্ট। ক্লিয়াৰ? তেখেতে আছিল বাৰু 1931ৰ পৰা 1936 লৈকে তেখেতে ভাইচৰয় আছিল। চ' তেখেতে অহাৰ লগে লগে কি কৰিলে? কমিউনেল এৱাৰ্ড এনাউন্স কৰিলে। কমিউনেল এৱাৰ্ড মানে কি হ'ল? ৰিজাৰ্ভেশ্যন। শিডিউল কাষ্টৰ কাৰণে ৰিজাৰ্ভেশ্যন এনাউন্স কৰিলে। যে राउंड टेबल कॉन्फ्रेंस जो हमार BR अम्बेडकर गई ताते तेखते কৈছিল যে इंडियन नेशनल कांग्रेस आपके समाज के बारे में कभी नहीं सोचेगा, हम लोग सोचते हैं आपके बारे में, शेड्यूल कास्ट के बारे में हम लोग सोचते हैं। तो एक इक्वल डिवाइड एंड रूल, যাতে এই সমাজ যাতে ব্রেক হৈ যায়, মানে বেলেগ বেলেগ যাতে ইয়াতে যাতে গ্ৰুপ বনাই দিয়াৰ কাৰণে, ডিভাইড কৰাৰ কাৰণে এই পদ্ধতি ওলোৱা হৈছিল। সো কমিউনেল এৱাৰ্ড দিয়া হ'ল লৰ্ড ৱেলিংটন অহাৰ লগে লগে। এই কমিউনেল এৱাৰ্ডক ফেমাছ মানে বহুত পপুলাৰলি আমি গম পাওঁ বা আমি জানো ৰামছে মেকডনেল্ড এৱাৰ্ড বুলি, ৰামছে মেকডনেল্ড এৱাৰ্ড বুলিও কোৱা হয়।
এই সময়ত প্ৰাইম মিনিষ্টাৰ আছিল সো ৰামছে মেকডোনাল্ড এৱাৰ্ড বুলিও কোৱা হয় কমিউনাল এৱাৰ্ডক বেসিক্যালি কমিউনাল এৱাৰ্ড কি আছিল আপোনাৰ ৰিজাৰ্ভেশ্যন অফ শিডিউল কাষ্টৰ কাৰণে ৰিজাৰ্ভেশ্যনক এই কমিউনাল এৱাৰ্ড বুলি কোৱা হৈছিল বাট এটা কথা মনত ৰাখিব এই সময়ত অলৰেডি কিন্তু মুছলিমৰ কাৰণে আৰু শিখৰ কাৰণে কিন্তু সেপাৰেটলি কিন্তু ৰিজাৰ্ভেশ্যন দিয়া আছিল ৰিজাৰ্ভেশ্যন অফ মুছলিমছ এণ্ড শিখছ ওয়াজ অলৰেডি দেয়াৰ ৰিজাৰ্ভেশ্যন অলৰেডি দুটা বেলেগ বেলেগ কমিউনিটিক ৰিজাৰ্ভেশ্যন দিয়া আছে এটাকে শিডিউল কাষ্টৰ ৰিজাৰ্ভেশ্যন দিয়ে সো গান্ধী আৰু বাকি আমাৰ আইএনচিৰ বেলেগ বেলেগ ইম্পৰ্টেণ্ট নেতাসকলৰ কথা আছিল যদি আমাৰ এটা ইণ্ডিয়াৰ মাজত ইমান কেইটা গ্ৰুপ বনাই দিয়ে ইমান যদি সেপাৰেট গ্ৰুপ বনাই দিয়ে তেতিয়া আমি একেলগে কেনেকৈ আমি ফ্ৰীডম ষ্ট্ৰাগলত একেলগে কেনেকৈ আমি জোট দিম আৰু তো সম্ভৱে নহয় আমাকতো কোনো ইউনিটি নাৰাখিব তেতিয়া আৰু বস্তুখিনি বুজি পালে এইটোৱে বাৰু ইণ্টেনশ্যন আছিল ব্ৰিটিছৰ এইটোৱে ইণ্টেনশ্যন আছিল চ' এই ৰামছে মেকডোনাল্ড এৱাৰ্ড কি লৈ ৰিলেটেড এইটো ৰিলেটেড হ'ল ৰিজাৰ্ভেশ্যন অফ শিডিউল কাষ্ট বাট এটা কথা ইম্পৰ্টেণ্ট যে ৰিজাৰ্ভেশ্যন শিডিউল কাষ্ট যেতিয়া ডিমাণ্ড কৰা হৈছিল বা এইটো থ্ৰুতে যেতিয়া দিয়া হৈছিল অলৰেডি মুছলিম আৰু শিখৰ কাৰণে অলৰেডি যেতিয়া ৰিজাৰ্ভেশ্যন দিয়াই আছিল আৰু এইটো কোন ইয়াৰত দিয়া হৈছিল 1932 এইটো দিয়া হৈছিল আপোনাৰ 1932ত আপোনাৰ ৰামছে মেকডোনাল্ড এৱাৰ্ডটো দিয়া হৈছিল ক্লিয়াৰ এতিয়া কি হ'ল ব্ৰিটিছে আগৰ পৰা গম পায় যেতিয়া আমি এনেকৈ ৰিজাৰ্ভেশ্যনৰ কথা কম নহয় এনেকৈ আমি কমিউনেল এৱাৰ্ডৰ কথা কম এনেকৈ বেলেগ বেলেগ কমিউনেল ইলেক্ট্ৰড বনোৱাৰ কথা কম নিশ্চয়কৈ মহাত্মা গান্ধী এইটো অপ'জ কৰিব মহাত্মা গান্ধী নিশ্চয়কৈ এইটো বাৰু ছাপোৰ্ট নকৰে এইটো প্ৰটেষ্ট কৰিব অপ'জ কৰিব এইটো আগৰ পৰা তেখেতসকলে গম পাইছিল মানে ব্ৰিটিছে গম পাইছিল এইকাৰণে কি কৰিলে মহাত্মা গান্ধীক কিবা কিবি এটা এলিগেশ্যন লগাই য়াৰৱাদা জেল যিটো পুনেত আছে পুনে বাৰু য়াৰৱাদা জেলত তাতে তেখেতক এৰেষ্ট কৰি সোমাই দিলে আৰু যেতিয়া বাৰু কমিউনেল এৱাৰ্ড এনাউন্স কৰা হ'ল এই সময়ত গান্ধী যদি বাহিৰত থাকে যদি তেতিয়া ই ঝামেলা কৰিব আৰু কিবা কিবি প্ৰটেষ্ট কৰিব কি কৰিব আৰু ইয়াৰ ৰেকৰ্ড আগৰ পৰাই আছে এইবিলাক নন ভায়োলেন্স প্ৰটেষ্ট কৰা আৰু যাতে এইবিলাক ঝামেলা কৰিব নোৱাৰে যাতে এইটো এনাউন্স কৰাৰ আগতে বাৰু য়াৰৱাদা জেল পুনে যিটো আছে তাতে এই গান্ধীজীক এৰেষ্ট কৰি সোমাই দিছিল আৰু তো যেতিয়া জেলত থকা সময়ত ই গম পালে যে এনেকৈ ওলাইছে বাৰু চ' ই কি কৰিলে ফাষ্টিং ষ্টাৰ্ট কৰিলে ফাষ্টিং ঠিক আছে একেবাৰে পানী ঠানি একো নাখাব ফাষ্টিং কৰা ষ্টাৰ্ট কৰিলে আৰু কৈছে ফাষ্ট আনটিল ডেথ মানে মৰালৈকে ফাষ্টিং কৰিব যদি এই কমিউনেল এৱাৰ্ড যদি উইথড্ৰ কৰা নহয় য়াৰৱাদা জেল পুনেত ই ফাষ্টিং কৰা ষ্টাৰ্ট কৰিলে মহাত্মা গান্ধীয়ে তেখেতে ফাষ্টিং কৰা ষ্টাৰ্ট কৰিলে ক্লিয়াৰ কিমান দিনলৈকে ফাষ্টিং কৰিছিল 27 দিন 27 কণ্টিনিউৱাছ 27 ডেইজৰ কাৰণে 27 দিনৰ কাৰণে ফাষ্টিং কৰিছিল ঠিক আছে 27 দিনৰ কাৰণে ফাষ্টিং কৰিছিল এতিয়া এটা পুলিচ কাষ্টডিত ব্ৰিটিছ পুলিচ কাষ্টডিত যদি মহাত্মা গান্ধীৰ নিচিনা এজন ফেমাছ নেতা যদি কিবা কাৰণত যদি এক্সপায়াৰ কৰে কিবা কাৰণত যদি ঢুকায় আৰু এইটো ফাষ্টিং কৰাৰ সময়ত ফাষ্টিং কৰি যদি ঢুকায় যদি তো ব্ৰিটিছততো বহুত বেয়া সমালোচনা হ'ব হয়নে নাই আৰু ব্ৰিটিছৰ যদি আমাৰ ৰেপুটেশ্যন বেয়া হৈ যাব পুৰা ৱৰ্ল্ডত আমাৰ ৰেপুটেশ্যন বেয়া হৈ যাব চ' আমি ৰিস্ক ল'ব নোৱাৰোঁ চ' তেতিয়া কি কৰিলে আম্বেদকাৰক ক'লে যে এছা বাত হে কুছ কিজিয়ে তাৰপিছত বি আৰ আম্বেদকাৰ এই য়াৰৱাদা জেলত আহিল আমাৰ মহাত্মা গান্ধীৰ লগত ডিছকাশ্যন কৰাৰ কাৰণে আৰু এই ডিছকাশ্যনৰ জৰিয়তে সাইন হ'ল আপোনাৰ ফেমাছ পুনা পেক্ট ভেৰি ভেৰি ইম্পৰ্টেণ্ট ফেমাছ পুনা পেক্ট সাইন হ'ল এই পুনা পেক্ট এই এগ্ৰিমেণ্ট কাৰ মাজত সাইন কৰা হ'ল মহাত্মা গান্ধী আৰু ভীমৰাও আম্বেদকাৰৰ মাজত এই পুনা পেক্টৰ জৰিয়তে কি ডিচাইড কৰা হৈছিল যে কমিউনেল এৱাৰ্ড ৱেৰ ষ্টপড কমিউনেল এৱাৰ্ড যিটো শিডিউল কাষ্টৰ যিটো ছেপাৰেট ৰিজাৰ্ভেশ্যন এইটো দিয়া নহয় আৰু গান্ধীজীয়ে নিজৰ ফাষ্টিং ব্ৰেক কৰিলে আৰু ফাষ্টিং নকৰিলে আৰু ফাষ্টিংটো ব্ৰেক কৰিলে পানী খালে আৰু কিন্তু প্ৰব্লেম কি হ'ল এই 27 দিন 27 ডেইজ কণ্টিনিউৱাছ ফাষ্টিং কৰাৰ কাৰণে গান্ধীজীয়ে ইমান উইক হৈ গ'ল যে তেখেতে কলম উঠাই সাইন কৰিব নোৱাৰিলে চ' তেখেতৰ অন বিহাফ অফ গান্ধীজী এই পুনা পেক্ট কোনে সাইন কৰিছিল মদন মোহন মালভিয়া সাইন কৰিছিল অন বিহাফ অফ গান্ধীজী অন বিহাফ অফ গান্ধী ক্লিয়াৰ এই পইণ্টটো কিয় ইম্পৰ্টেণ্ট গম পায় নে যদি আপোনাৰ কোৱেশ্চন আহে যে পুনা পেক্ট কাৰ মাজত সাইন হৈছিল এনসাৰ হ'ব গান্ধীজী এণ্ড বি আৰ আম্বেদকাৰ পুনা পেক্ট কোনে সাইন কৰিছিল ইফালৰ পৰা আম্বেদকাৰ আছে আৰু কোনে সাইন কৰিছিল গান্ধীজী সাইন কৰিছিল নহয় গান্ধীজীৰ বিহাফত সাইন কৰিছিল মদন মোহন মালভিয়া ক্লিয়াৰ এই মদন মোহন মালভিয়াৰ কিন্তু আৰু বহুত আছে মদন মোহন মালভিয়া আপোনাৰ বেনাৰস হিন্দু ইউনিভাৰ্চিটিৰ ফাউণ্ডাৰ যেটা আপোনালোকে অলৰেডি আগত পাইছে বাৰু হয়নে চ' মদন মোহন মালভিয়া এজন ফেমাছ মহানামা বুলি তেখেতক কোৱা হয় মদন মোহন মালভিয়াক মহানামা বুলি আমি চিনি পাওঁ ফেমাছলি ন'ন এজ মহানামা ক্লিয়াৰ অ'কে নেক্সট আহক এই সময়তে এই যে পুনা পেক্ট হ'ল চিভিল ডিছঅৰ্ডাৰ মুভমেণ্ট শেষ হ'ল গান্ধী আৰু ইম্পেক্ট এই সময়তে আৰু আমাৰ ইণ্ডিয়াত সৰু সুৰা কেইটামান পলিটিকেল পাৰ্টি ফৰ্মেশ্যন হৈ আছিল যি পলিটিকেল পাৰ্টি ৰিলেটেড বহুত বেছি ইনফৰমেশ্যন আপোনাৰ প্ৰয়োজন নাই বাট
কোন পলিটিক্যাল পাৰ্টি কোন ইয়াৰত ফৰ্মেশ্যন কৰা হৈছিল, কোন ইয়াৰত বনোৱা হৈছিল আৰু কোনে এইটো বনাইছিল, ফাউণ্ডাৰ কোন আছিল, এইটো কিন্তু এক্সামত কিন্তু সদায় আহে। চ' এই তিনিটা আপোনালোকে অলপ মুখস্থ কৰি ল'ব। ফাৰ্ষ্ট হ'ল কংগ্ৰেছ ছ'চিয়েলিষ্ট পাৰ্টি। ফাৰ্ষ্ট হ'ল আপোনাৰ কংগ্ৰেছ ছ'চিয়েলিষ্ট পাৰ্টি, যিটো আপোনাৰ বনোৱা হৈছিল 1932। 1932 বনোৱা হৈছিল। কোনে বনাইছিল? লোকনায়ক JP নাৰায়ণ। দেখিয়ে লোকনায়ক, এটা কিন্তু ইম্পৰ্টেণ্ট। লোকমান্য যদি কোৱা হয়, লোকমান্য বাল গংগাধৰ তিলক, কিন্তু লোকনায়ক বাল গংগাধৰ তিলক নহয়, লোকনায়ক আপোনাৰ JP নাৰায়ণ, জয়প্ৰকাশ নাৰায়ণ। আৰু এই লোকনায়ক JP নাৰায়ণে বনাইছিল আপোনাৰ কংগ্ৰেছ ছ'চিয়েলিষ্ট পাৰ্টি। কোন ইয়াৰত বনাইছিল? 1932। কোন ইয়াৰত বনাইছিল? 1932। নেক্সট আপোনাৰ পাৰ্টি কি হ'ল? ইণ্ডিপেণ্ডেণ্ট লেবাৰ পাৰ্টি। ইণ্ডিপেণ্ডেণ্ট লেবাৰ পাৰ্টি বুলি এটা নতুন এটা অৰ্গেনাইজেশ্যন বনোৱা হ'ল, পাৰ্টি বনোৱা হ'ল। কোন ইয়াৰত? 1935। 1935 কোনে বনাইছিল? ভীমৰাও আম্বেদকাৰ। ভীমৰাও আম্বেদকাৰ। আৰু 3 নম্বৰ পাৰ্টিটো কি হ'ল? অল ইণ্ডিয়া কিষাণ মহাসভা। অল ইণ্ডিয়া কিষাণ মহাসভা 1936ত বনোৱা হৈছিল। 1936 পাৰ্টি ফৰ্মেশ্যন হ'ল। কোনে বনাইছিল? সহজানন্দ সৰস্বতী। সহজানন্দ সৰস্বতী। ক্লিয়াৰ? মই অলপ বস্তুখিনি চাইডত আছোঁ, আপুনি এবাৰ স্ক্ৰীনশ্বট লৈ ল'ব, ঠিক আছে? এবাৰ ধুনীয়াকৈ স্ক্ৰীনশ্বট লৈ লওক। হৈ গ'ল। সেই পাৰ্টিৰ নাম কেইটা, পাৰ্টিৰ ফাউণ্ডাৰ কোন হয়, কোনে পাৰ্টি বনাইছিল আৰু কোন ইয়াৰত বনোৱা হৈছিল মনত ৰাখিব। এক্সট্ৰা ইনফৰমেশ্যন হ'ল, এইটো নিশ্চয়কৈ জনাৰ প্ৰয়োজন যে লোকনায়ক কাক কোৱা হয়? JP নাৰায়ণ, জয়প্ৰকাশ নাৰায়ণক লোকনায়ক বুলি কোৱা হয়। ক্লিয়াৰ? এই মাজত আৰু এটা কথা, JRD টাটা, ঠিক আছে? JRD টাটা আমি সবেই চিনি পাওঁ, টাটা, JRD টাটা। তেখেতে বাৰু ফাৰ্ষ্ট ইণ্ডিয়ান পাইলট, তেখেতে বাৰু ফাৰ্ষ্ট ইণ্ডিয়ান যাক কমাৰ্চিয়েল পাইলট লাইচেন্স দিয়া হ'ল। কমাৰ্চিয়েল পাইলট লাইচেন্স মানে নিজৰ প্লেন নিজে চলাব পাৰে, নিজৰ প্লেন। আৰু কমাৰ্চিয়েল পাইলট লাইচেন্স শ্বৰ্ট ফৰ্ম হ'ল CPL। চ' JRD টাটা হ'ল ইণ্ডিয়াৰ ফাৰ্ষ্ট ইণ্ডিয়ান তেখেতক CPL প্ৰভাইড কৰা এটা লাইচেন্স দিয়া হ'ল নিজৰ পাইলট, নিজৰ প্লেন ৰাখাৰ কাৰণে, নিজৰ প্লেন চলোৱাৰ কাৰণে। আৰু তেখেতে চলো এটা ফ্লাইট লৈছিল, ফাৰ্ষ্ট চলো ফ্লাইট। চলো ফ্লাইট মানে অকলে আছিল বাৰু ফ্লাইটত, বেলেগ কোনো পেছেঞ্জাৰ নাই, নিজেই বাৰু ফ্লাইট চলাইছিল। আৰু এই তেখেতে ফ্লাইট চলাই বম্বেৰ পৰা কৰাচীলৈকে গৈছিল। বম্বেৰ পৰা কৰাচীলৈকে গৈছিল, ঠিক আছে? কোন তাৰিখত? 15/10 মানে 15 অক্টোবৰ 1932। 15 অক্টোবৰ 1932 JRD টাটা ফাৰ্ষ্ট ইণ্ডিয়ান, আৰু তেখেতক ফাৰ্ষ্ট ইণ্ডিয়ান যাক CPL দিয়া হ'ল মানে কমাৰ্চিয়েল পাইলট লাইচেন্স দিয়া হ'ল। আৰু তেখেতে চলো ফ্লাইট, নিজে চলো এটা জাৰ্ণি কৰিলে ফ্লাইটত, কি তেখেতে বম্বেৰ পৰা কৰাচীলৈকে গৈছিল। এই ইনফৰমেশ্যনটো ইম্পৰ্টেণ্ট বিকজ এক্সামত আহিছে। ক্লিয়াৰ? নেক্সট আহক ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া আমি সবেই জানো RBI, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। এই ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া কোন তাৰিখত ষ্টাব্লিছ কৰা হৈছিল? ভেৰি ইম্পৰ্টেণ্ট। When was RBI established? RBI ক'ত ষ্টাব্লিছ কৰা হৈছিল আৰু কেতিয়া ষ্টাব্লিছ কৰা হৈছিল? RBI ষ্টাব্লিছ কৰা হৈছিল 1 এপ্ৰিল 1935। 1 এপ্ৰিল 1935 ক'ত? কলকাতা। কলকাতা 1 এপ্ৰিল 1935ত RBI ষ্টাব্লিছ কৰা হৈছিল। আৰু ইম্পৰ্টেণ্ট হ'ল এই দুটা কমিটিৰ নাম, যে RBI ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া যেতিয়া বনোৱা হৈছিল, দুটা কমিটিয়ে এইটো ৰেকমেণ্ড কৰিছিল, দুটা কমিটিৰ ডিচিশ্যন লোৱা হৈছিল যে বনোৱাটো ঠিক নহয়, বনালে কি কি আৰু আমাৰ নিয়ম কেইটা মানা প্ৰয়োজন। চ' দুটা কমিটি ইয়াতে কাম কৰিছিল। এই দুটা কমিটিৰ যিটো ৰিপৰ্ট আহি গ'ল, এই ৰিপৰ্টৰ ওপৰত ৰিকমেণ্ডেশ্যন পালে যে হা RBI বনাব লাগে। এই দুটা কমিটিৰ নাম মনত ৰখা বহুত প্ৰয়োজন। ফাৰ্ষ্ট হ'ল হিলটন য়াং কমিটি। ফাৰ্ষ্ট কমিটিৰ নাম আছিল হিলটন য়াং কমিটি। আৰু নেক্সট এটা কমিটি হ'ল বেংকিং ৰিভিউ কমিটি। হিলটন য়াং কমিটি, বেংকিং ৰিভিউ কমিটি। হিলটন য়াং কমিটি আপোনাৰ 1926ত এই RBI বনোৱা যায় বা RBI বনোৱাটো প্ৰয়োজন বুলি কৈছিল। আৰু বেংকিং ৰিভিউ কমিটি আপোনাৰ 1932ত কৈছিল, ঠিক আছে? বাট ফাইনেলি বনোৱা হৈছিল 1935। মাজত কিন্তু 3 বছৰৰ গেপ আছে ইয়াতে, মাজত কিন্তু অলপ কেইবছৰৰ গেপ এটা হৈ গ'ল বিকজ বস্তুখিনি এক্সিকিউট কৰোঁতে টাইম লাগে। আৰু বাট এই দুটা কমিটিয়ে কিন্তু আগতে ৰিকমেণ্ড কৰিছিল যে হা নিজৰ ইণ্ডিয়াৰ নিজৰ এটা ৰিজাৰ্ভ বেংক হোৱাটো প্ৰয়োজন, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। ক্লিয়াৰ হ'ল? অ'কে, এইটো বাৰু লাষ্ট শ্লাইড আজিৰ, যে এই RBI ফাৰ্ষ্ট গভৰ্ণৰ এক্সামত আহে। হু ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ অফ RBI? এনচাৰ হ'ব আপোনাৰ O.A. স্মিথ। বাট অবভিয়াছলি তেখেতে এজন ব্ৰিটিছ আছিল, এজন ইংলিছ আছিল বাৰু। চ' O.A. স্মিথ ফাৰ্ষ্ট গভৰ্ণৰ অফ RBI। কেতিয়াৰ পৰা কেতিয়ালৈকে? 1935 পৰা 1937লৈকে তেখেতে বাৰু গভৰ্ণৰ আছিল। বাট কুৱেশ্যন আহে ফাৰ্ষ্ট ইণ্ডিয়ান RBI গভৰ্ণৰ কোন আছিল? ফাৰ্ষ্ট ইণ্ডিয়ান RBI গভৰ্ণৰ, যিটো বাৰু মই যিটো মই 5টা মই চাগে ষ্ট্ৰেটেজিকেল ক্লাছ লৈছিলোঁ, তাতে কিন্তু ফাৰ্ষ্ট ইন ইণ্ডিয়া বুলি এটা ক্লাছ লৈছিলোঁ, ফাৰ্ষ্ট ইন ইণ্ডিয়া। তাতে বাৰু তেখেতৰ নাম মই মেনশ্যন কৰিছিলোঁ যে ফাৰ্ষ্ট ইণ্ডিয়ান গভৰ্ণৰৰ নাম হ'ল C.D. দেশমুখ। C.D. দেশমুখ হ'ল ফাৰ্ষ্ট ইণ্ডিয়ান RBI গভৰ্ণৰ।
1943 পৰা 1949 লৈকে তেখেতে বাৰু ইণ্ডিয়াৰ মানে RBI গভৰ্ণৰ হিচাপে সাৰ্ভিস দিছিল বাৰু ক্লিয়াৰ সো নাম দুটা মনত যদি কোশ্চেন আহে হু ওয়াজ দ্য ফার্স্ট গভর্নর অফ RBI আনসার হ'ব O.A. স্মিথ হু ওয়াজ দ্য ফার্স্ট ইন্ডিয়ান RBI গভর্নর আনসার হ'ব আপোনাৰ C.D. দেশমুখ ক্লিয়াৰ সো আজি আমাৰ সেশনটো বহুত বেছি দীঘলীয়া নকৰো ইয়াতে শেষ কৰিম আৰু মোটামুটি বহুত দূৰলৈকে আহি গৈছো বাৰু আমি এতিয়া আমাৰ কুইট ইণ্ডিয়া মুভমেণ্ট এইবিলাক অলপ আহিব বাৰু সেকেন্ড ওয়ার্ল্ড ওয়ার স্টার্ট হ'ব কুইট ইণ্ডিয়া মুভমেণ্ট আহিব ক্যাবিনেট মিশন প্ল্যান এইবিলাক অলপ লাষ্টৰ ফালে ডিসকাশন কৰা বাকি আছে মোটামুটি আমাৰ যেটো মই ক'লো আৰু নেক্সট দুটা ক্লাছত আমাৰ আশা কৰো মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী শেষ হ'ব আৰু থ্যাংক ইউ সো মাচ যদি ভিডিও ভাল লাগে লাইক কৰিব শেয়াৰ কৰিব আৰু প্লিজ মোস্ট ইম্পৰ্টেন্টলি যদি ভিডিও ভাল লাগে প্লিজ সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ সো মাচ